নমস্কাৰ। যিহেতু MBBS আৰু BDSৰ ফাৰ্ষ্ট ৰাউণ্ডৰ কাউন্সেলিং হৈ গ'ল, অনলাইন কাউন্সেলিং, এতিয়া এডমিশ্যন ডেট দিছে। তোমালোকে এই ভিডিঅ'টোত মানে ফাৰ্ষ্ট ৰাউণ্ডত কিমান কাট অফ গ'ল এইটো গম পাব, আৰু ছেকেণ্ড ৰাউণ্ডত কিমান কাট অফ যাব পাৰে সেই বিষয়ে আলোচনা কৰা হ'ব বিতংভাৱে, আৰু কেতিয়া ক্লাছ ষ্টাৰ্ট হ'ব। তো আপোনালোকে জানে এইটো অফিচ অফ দ্য ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম ইয়াত দিছে। তো আপোনালোকৰ ফাৰ্ষ্ট ৰাউণ্ডৰ কাউন্সেলিং হৈ গ'ল, অনলাইন কাউন্সেলিং। এতিয়া আপোনালোকৰ এডমিশ্যন হ'ব 22 আগষ্টৰ পৰা 23 আগষ্টৰ ভিতৰত হ'ব এডমিশ্যন, আৰু তাৰ বাবে যিবিলাক চিলেক্টেড লিষ্ট দিছে তাৰ ভিতৰত PWD কেটেগৰী আছে। PWDৰ কেটেগৰী কেণ্ডিডেটসকলৰ 20 আগষ্টত গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত মেডিকেল বৰ্ডৰ দ্বাৰা এক্সামিন কৰা হ'ব, আৰু তেওঁলোকক যদি ফল্ছ পায় তেওঁলোকৰ ছিটটো কেঞ্চেল কৰা হ'ব, আৰু যদি তেওঁলোকে এবচেণ্ট থাকে তথাপি তেওঁলোকৰ ছিটটো কেঞ্চেল হ'ব। আৰু এডমিশ্যনটো হ'ব 22 পৰা 23 আগষ্ট, এইটোতো জানেই। তো এডমিশ্যনৰ যি কৰোঁতে মানে এডমিশ্যনৰ কাউন্সেলিং কৰোঁতে যি ডকুমেণ্ট দিছিল এইবিলাক লৈ যাব, অৰিজিনেল ডকুমেণ্ট লৈ যাব, প্লাছ জেৰক্স কপিও লৈ যাব। আৰু আপোনালোকৰ অৰিজিনেল ডকুমেণ্টবিলাক সিহঁতে ৰাখি দিব, মেট্ৰিকৰ পৰা ষ্টাৰ্ট কৰি যিমানখিনি আছে। আৰু তোমালোকক এডমিশ্যনৰ টাইমত 25,000 মানে 25,000 টকা লৈ যাব কৈছে, লাগিব এডমিশ্যনৰ কাৰণে। এইটো কেছ লৈ যাব, আৰু বহুত কিবাকিবি ৰুলছ দিয়া আছে, এইবিলাক কৰি ল'ব। তাৰপিছত এতিয়া কথা হ'ল, আপোনালোকে ৱেবছাইটত গ'লে ডাউনলোড কৰিব পাৰিব, এনেকৈ আহিব। ৰোল নাম্বাৰ দিয়া আছে, ৰেংক দিয়া আছে, স্ক'ৰ 605, তাৰপিছত নাম দিয়া আছে, কেণ্ডিডেট নেম, কেটেগৰী, আৰু কোন কলেজত পাইছে দিয়া আছে, গুৱাহাটী মেডিকেল কলেজ গুৱাহাটী। এনেকৈ বাকী সকলোবোৰ দিয়া আছে, আপোনালোকে লিষ্টখন ডাউনলোড কৰি চাই ল'ব পাৰে। তো এতিয়া কথা হ'ল MBBSৰ ফাৰ্ষ্ট ৰাউণ্ড 1ত কাট অফ কিমান গ'ল। তো জেনেৰেল কেটেগৰীৰ কাৰণে লাষ্ট কাট অফ গৈছে 491, আৰু ৰেংক আছিল 608। এইটো কলেজত পাইছে তিনিচুকীয়া মেডিকেল কলেজ। তাৰপিছত EWSৰ হ'লে 483 গৈছে, ৰেংক 753, তিনিচুকীয়া মেডিকেল কলেজত পাইছে। OBC হ'লে 407 গৈছে, ৰেংক আছিল 2679, এইটো কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত পাইছে। SC হ'লে লাষ্ট কাট অফ গ'ল 406, এইটো কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত পাইছে। ST প্লেন যদি হয় 374 কাট অফ গৈছে, আৰু এইটো ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেলত পাইছে। আৰু ST হিলছ যিটো এইটো 314 লাষ্ট কাট অফ গৈছে, আৰু এইটো কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত পাইছে। ঠিক তেনেকৈ 2024, এইটো হ'ল 2024 চনত। 24 চনত মানে ছেকেণ্ড ৰাউণ্ডত বা থাৰ্ড ৰাউণ্ডত কিমান কাট অফ কমিছিল সেই বিষয়ে আলোচনা কৰা হ'ব, আৰু এইটো হ'ল 2024 চনৰ। তো 24 চনৰ যিটো ফাৰ্ষ্ট ৰাউণ্ডত জেনেৰেলৰ 619 গৈছিল, তাৰপিছত প্ৰায় 9 মাৰ্কমান কমিছিল, কমি মাৰ্কটো হৈছিল 610। এইটো 2024 কথা কৈ আছোঁ, আৰু বাকীবিলাক কেটেগৰী দিয়া আছে, যেনেকুৱা EWS হ'লে 616 গৈছিল, তাৰপিছত কমি আহিল 607। OBC হ'লে 511 আছিল, OBC ইমান কমা নাই, ছিট ফিল আপ হৈ গ'ল। SC 512 আছিল, তাৰপিছত 508 গ'ল লাষ্টত। তাৰপিছত ST প্লেন আৰু ST হিলছ কমা নাই, একেই ফাৰ্ষ্ট ৰাউণ্ডতে থাকি গ'ল। তো এতিয়া কথা হ'ল, ফাৰ্ষ্ট ৰাউণ্ডত PWDৰ ভেৰিফিকেশ্যনৰ কাৰণে প্ৰায় PWD 67টা মান ছিট থাকে, আৰু ভেৰিফিকেশ্যন প্ৰায় 45 কেণ্ডিডেটৰ মাতিছে লিষ্টত। আৰু কিছুমান কেণ্ডিডেটে অল ইণ্ডিয়া কোটাৰ কাৰণে এপ্লাই কৰিছে বা ষ্টেট কোটাৰ কাৰণে এপ্লাই কৰিছে, তেনেকুৱা কেণ্ডিডেট মোটামুটি 60-70 মান আছে। তো সিহঁতে যদি অল ইণ্ডিয়া কোটাত পাই যায়, নাইবা PWDৰ পৰা কিছুমান কেঞ্চেল যাব, তেনেহ'লে জেনেৰেলৰ ছিটটো জেনেৰেলি বহুত কমি আহিব। বেলেগ কেটেগৰী জেনেৰেল কমে, জেনেৰেলৰ ছিটটো কমি যাব। মোটামুটি প্ৰায় 50 পৰা 60টা ছিট জেনেৰেলৰ ভেকেণ্ট থাকিব। সেইকাৰণে জেনেৰেল কাট অফ ছেকেণ্ড ৰাউণ্ডত কমাৰ বহুত চান্স আছে, বহুত মাৰ্ক কমিব। তোমালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তাৰপিছত এইটো ৰাউণ্ডটোৰ মানে এক্সপেক্টেড কাট অফ কিমান যাব পাৰে। জেনেৰেল কেটেগৰীৰ 480ৰ পৰা 482 কাট অফ যাব। তাৰপিছত EWSৰ কাৰণে 475ৰ পৰা 478 কাট অফ যাব পাৰে। OBC হ'লে 403ৰ পৰা 405 কাট অফ যাব পাৰে। SC হ'লে 400ৰ পৰা 403, ST প্লেন হ'লে 370 মান কাট অফ নামি আহিব, আৰু ST হিলছ হ'লে 310 লৈ কাট অফ নামি আহিব। তো এইখিনিয়ে কাট অফ থাকিব এইটো ৰাউণ্ড 2ৰ কাৰণে এই বছৰত। আৰু ৰাউণ্ড 2ৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব 27 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰলৈ। আৰু যিসকলে ফাৰ্ষ্ট ৰাউণ্ডত ছিট পাইছে এলটেড ছিলেক্টেড কলেজবিলাকত, তেওঁলোকৰ ক্লাছ ষ্টাৰ্ট হ'ব
5 ছেপ্টেম্বৰৰ পৰা তাৰমানে টিচাৰ্ছ ডে শিক্ষক দিৱসৰ পৰাই ষ্টাৰ্ট হ'ব আৰু তাত হোৱাইট কোট চেৰিমনি হ'ব এটা, তো ইয়াত প্ৰেজেণ্ট থকাটো মেণ্ডেটৰী। ধন্যবাদ।